নমস্কাৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছো প্ৰিয় দৰ্শক আজি আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছো অসম চৰকাৰৰ উদ্যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক লিখক আৰু সমাজকৰ্মী শ্ৰীযুত প্ৰফুল্ল শইকীয়া ডাঙৰীয়া নমস্কাৰ আপোনাক সাদৰ সম্ভাষণ জনাইছো আজি আমি কথা পাতিম অসমত কেনেদৰে এটা উদ্যোগ গঢ়ি তুলিব পাৰি আৰু এটা উদ্যোগ গঢ়ি আমাৰ যুৱক যুৱতীসকল বা আমাৰ ব্যক্তিসকল কেনেদৰে স্বাৱলম্বী হ'ব পাৰে সেই বিষয়ে কথা পাতিম কিন্তু প্ৰথমতে আপোনাৰ ওচৰলৈ জানিব বিচাৰিম যে উদ্যোগ বুলি ক'লে সাধাৰণতে আমি কেনেদৰে আগবাঢ়িম উদ্যোগ এটা গঢ়াৰ কথা ক'লে আমি কি কেনেদৰে আগবাঢ়িম বা কি নীতি নিয়ম কি আছে অকমান প্ৰথমতে চমুকৈ জানিব বিচাৰিম ধন্যবাদ উদ্যোগটো আচলতে এটা জটিল বিষয় হয় যিয়ে নহওক মানুহে কৰি আছে এইটো যে জটিল কাৰণে মানুহে কৰা নাই তেনেকুৱাও নহয় এতিয়া উদ্যোগ বুলি ক'লে আচলতে য'ত উদ্যমীয়তা থাকে মানুহৰ ইচ্ছাৰ এটা আছে উদ্যম এটা আছে তাৰ ওপৰত বেছ কৰি পেলাই হয়তো এটা প্ৰডাক্টিভ বস্তু এটা আহে আমি যিহেতুকে ইণ্ডাষ্ট্ৰীৰ কথা কওঁ তাত এটা সদায় এণ্ড প্ৰডাক্ট এটা আহে উৎপাদন বস্তু এটা আহে উৎপাদিত বস্তু এটা আহে বা নতুবা তেনেকৈ সেইটো সেৱা বস্তু এটাও হ'ব পাৰে আজিকালি তেনেকৈ এটা চৰকাৰে তাৰ যিটো সংজ্ঞাটো এনেকৈ কৈছে যে যদি এটা উদ্যোগ বা সেৱা আজিকালি সেৱাটো ইয়াৰ লগত লগ হয় MSME Act 2006 2 অক্টোবৰ 2006 চনৰ পৰা ই গোটেই সমগ্ৰ ভাৰতবৰ্ষতে সি হেৰি হৈ আছে চলি আছে আজি তাৰিখলৈকে তাত এইটো কৈছে যে যিবিলাক আটাইতকৈ মাইক্ৰ' একেবাৰে সৰু হ'ব সৰুবিলাকৰ যিবিলাকত ইনভেষ্টমেণ্টটো 1 কোটি টকাৰ ভিতৰত তাৰমানে তেওঁ যন্ত্ৰপাতি তাৰপিছতে আপোনাৰ ঘৰ দুৱাৰ এইবিলাকত ইনভেষ্ট কৰিছে 1 কোটি টকা নতুবা তেওঁ এবছৰত যিটো টাৰ্ণ অভাৰ তেওঁ ধৰি লওক বস্তু বনাই বিক্ৰী কৰিছে বা তেওঁ এটা সেৱা এটা আগবঢ়াইছে বা এখন ৰেষ্টুৰেণ্ট কৰিছে কৰি লৈ পেলাই তেওঁ যিটো এনুৱেল যিটো টাৰ্ণ অভাৰ এইটো ইনকাম নহয় কিন্তু টাৰ্ণ অভাৰ তাৰমানে সেই টাৰ্ণ অভাৰ যদি 1 কোটি টকা হয় তাক কয় যে আটাইতকৈ মাইক্ৰ' অতি ক্ষুদ্ৰ বুলি কয় অসমীয়াত আৰু তাৰপিছতে হ'ল এটা মজলীয়া সেইটো হ'ল আপোনাৰ য'ত মানে যন্ত্ৰপাতিবিলাকৰ ভেলুটো 5 কোটি টকাৰ ভিতৰত আৰু 1 কোটি ক'লোঁ 5 কোটি ক'লোঁ গতিকে ইয়াৰ টাৰ্ণ অভাৰটো হ'ব আপোনাৰ তেনেকৈ 10 কোটি টকা যে সেইটো উদ্যোগ বা সেৱা তেওঁলোকে যদি 10 কোটি টকাৰ ভিতৰত যদি টাৰ্ণ অভাৰটো হয় তেনেহ'লে তাক মজলীয়া বুলি কয় মানে স্মল বুলি কয় ক্ষুদ্ৰ বুলি কয় আৰু মজলীয়াটো হ'ল যে যিবিলাকৰ মানে 10 কোটি টকা 10 কোটি টকা মানে মেচিনত খৰচ হ'ল মেচিন আৰু সা সম্পত্তি মানে ঘৰ দুৱাৰ লৈ পেলাই আৰু তেওঁলোকৰ যিটো এনুৱেল যিটো টাৰ্ণ অভাৰ সেইটো 250 কোটি টকা গতিকে এইটো এটা মানে এটা সংজ্ঞা এটা এখন আইনৰ যোগেদি দিছে আৰু তাৰ ওপৰত যিখিনি যাব সেইখিনি আমি বৃহৎ উদ্যোগ বুলি আমি এনেকৈ ক'ব পাৰোঁ এইখিনি এটা প্ৰশ্ন জাগিছে ধৰক উদ্যোগ আৰু সেৱা বুলি ক'লে কি বুজায় বা উদ্যোগ বুলি ক'লে কি উদ্যোগ হ'ল মানে কি উদ্যোগটোৰ পৰা ডাইৰেক্টলি মই এটা বস্তু ধৰি লওক এনেকুৱা এটা হ'ল যে মই এটা ফল দিলোঁ ফলৰ পৰা জুচটো ওলাই পেলাই মই বটলত ভৰাই দিলোঁ বেকিং কৰিলোঁ তাৰমানে ফলটো সি প্ৰাইমেৰী বস্তু আছিলে মই তাক প্ৰচেছ কৰি লৈ পেলাই মই তাৰ পৰা জুচটো মই মাৰ্কেটত এৰি দিলোঁ সেইটো হ'ল এটা মানে ইণ্ডাষ্ট্ৰী এটা প্ৰচেছত গুচি গ'ল মানে তাই মেনুফেকচাৰিং প্ৰচেছ কিন্তু নিজেতো নহয় কিবা যন্ত্ৰপাতি এটা লাগিব সিহঁতৰ ধৰি লওক এতিয়া এনেকুৱা যে আমাৰ বহুতে ধৰি লওক ক'ৰবাত মানে হেৰি ছোৱালীবিলাক বা মহিলাসকলে বিউটি পাৰ্লাৰ এখনো কৰিছে সিও সেৱা হ'ব পাৰে এখন ধাবা খুলিছে সিও এটা সেৱা তাৰমানে আৰু ধৰি লওক কোনোবা এটা ভাল লণ্ড্ৰী মডাৰ্ণ লণ্ড্ৰী এটা কৰিছে সিও মানে সি এটা সেৱা তেনেকৈ হোটেল এখন কৰিছে সেইটো সেৱা মানে আমাৰ যেনেকৈ যিবোৰ হোটেলবিলাক আছে সেইবিলাকো MSME এক্টৰ আণ্ডাৰত আহে কোনোবাই ধৰি লওক এতিয়া কনচালটেঞ্চি ছাৰ্ভিচ কৰিছে সিও সেৱা মানে যে মানে সেইটো হ'ল উদ্যোগ নীতি নহয় মানে যিখন আইন সেই আইনখনৰ পৰিসৰৰ ভিতৰত এই গোটেইখিনি বস্তু সোমোৱাই দিয়াৰ কাৰণে কি হৈছে যে এটাই কোনোবাই যদি ভাবে যে মই এটা লোন এটা ল'ব লাগে এটা ঋণ এটা ল'ব লাগে মই ইণ্ডাষ্ট্ৰীৰ কাৰণে যিমান যেনেকৈ যোগ্য তেওঁ এটা পাৰ্টিকুলাৰ ছাৰ্ভিচ মানে ছাৰ্ভিচ ছেক্টৰ এক্টিভিটি কৰিবৰ কাৰণে তেওঁ সমানে যোগ্য গতিকে এই আইনখনৰ কাৰণে মানে আচলতে আজি এই সুবিধাটো হৈছে আৰু এতিয়া আমি কথা কওঁতে আমাৰ সেইকাৰণে দিগদাৰ হয় যে উদ্যোগ আৰু সেৱা বুলি ক'লে দুয়োটাকে ডিফাইন কৰি পেলাই বেলেগকৈ ক'ব লাগে এইটো আগতে আৰু বেলেগ আছিলে এতিয়া যিখন মানে 2017 মানে 19 চনত যিটো এমেণ্ডমেণ্ট হ'ল এমেণ্ডমেণ্টটো হওঁতে তেওঁলোকক আৰু সেৱাৰ কাৰণে এটা সূত্ৰ আৰু উদ্যোগৰ কাৰণে এটা সূত্ৰ নকৰি পেলাই এই টাৰ্ণ অভাৰ বেছ কৰি পেলাই দি দিলে যাতে 5 কোটি টকাৰ টাৰ্ণ অভাৰ আটাইতকৈ ক্ষুদ্ৰ
10 কোটি টকা যদি টাৰ্ণ অভাৰ হয় তেনেহ'লে সি ক্ষুদ্ৰ, আৰু যদি 250 কোটি টকা হয় তেনেহ'লে সি হ'ল মানে মজলীয়া। গতিকে এই তিনিটা ভাগত ভগাই পেলাই দিয়াৰ কাৰণে বহুত সুবিধা হৈছে কাম কৰাৰ কাৰণে। হয় হয়। এতিয়া কথা হ'ল এগৰাকী ব্যক্তিয়ে যদি নতুনকৈ এটা উদ্যোগ গঢ়িম বুলি ভাবে, বহুত ধৰণৰ উদ্যোগ আছে, বহুত ধৰণৰ সেৱা আছে, তেওঁক নিজক কেনেদৰে চিলেক্ট কৰিব? সেই বস্তুটো আচলতে কৰা বস্তুটো এনেকুৱা এটা যে অঞ্চল বিশেষে সদায় সি বেলেগ বেলেগ হয়। আৰু মই মোৰ অভিজ্ঞতাত মই দেখিছোঁ যে যাৰ ইচ্ছা আছে, তাৰমানে পাৰ্টিকুলাৰ এটা বস্তুৰ প্ৰতি তেওঁ ইচ্ছাটো আছে কৰিবৰ কাৰণে, হয়তো তেওঁ কাৰিকৰী হেৰিটো নাজানে, তেওঁ ইমান ভালকৈ নাজানে, জানিব দৰকাৰো নাই যদি তেওঁৰ ইচ্ছাটো আছে। আৰু 2 নম্বৰ তেখেতে এটা এছেছমেণ্ট কৰে যে মোৰ এই বস্তুটো যিটো মোৰ আউট প্ৰডাক্টটো হ'ব বা মই যিটো ছাৰ্ভিচ মই দিবলৈ গৈ আছোঁ সেইটোৰ মোৰ এখন ডাঙৰ বজাৰ এখন আছে, যে এইখন বজাৰ মই টেপ কৰিব পাৰিম। গতিকে এই দুটা বস্তু আচলতে মানুহজনৰ লাগে। আমি যেতিয়া কথা পাতোঁ কেতিয়াবা একেলগে তেওঁ 10-15টামান কথা কৈ দিয়ে, তাৰপিছতে চেষ্টা কৰোঁ যে তেওঁ একচুৱেলি কি কৰিবলৈ বিচাৰিছে। তাৰপিছতে সেইদিনাখন তেওঁ ওলাই গুচি আহে যে মই আপোনাক ক'ব নোৱাৰিলোঁ, মানে নেক্সট বাৰ মই যেতিয়া আহিম মই তেতিয়া 2টা প্ৰডাক্ট লৈ আহিম, তেতিয়া মোক তেনেকৈ এডভাইচ কৰিব। আৰু পিছত হয়তো দেখোঁ যে তেওঁ যি 2টা লৈ আনিম বুলি কৈছিলে সেইটো নানি পেলাই তেওঁ এটা বেলেগ এটা তেওঁ অলৰেডি তেওঁ আৰম্ভ কৰিছে। তেনেকুৱা বহুত মানুহ আছে ইয়াতে। তাৰমানে এটা উদ্যোগ স্থাপন কৰিবলৈ হ'লে প্ৰথম লাগিব আমাৰ ইচ্ছা শক্তি। ইচ্ছাটো বিৰাট ইম্পৰ্টেণ্ট। প্ৰথম ইচ্ছা শক্তিটো লাগিব। দ্বিতীয়তে আপুনি ক'লে সেই বস্তুটো তেওঁ যিটো কথা ভাবিছে মাৰ্কেট এখনৰ সম্ভাৱনীয়তা থাকিব লাগিব, সেইটো তেওঁ দেখিছে, সেইকাৰণে তেওঁ ইচ্ছাটো মানে জেনেৰেট হৈছে। তাৰপিছতে আপোনাৰ টেকন'লজিৰ কথা আহিব, তাৰপিছতে এই চৰকাৰী অনুমতি কিবা কিবি এইবিলাক বস্তু মানে মোৰ কাৰণে আটাইতকৈ মানে হেৰি বস্তু, মানে একেবাৰে চিম্পুল বস্তু। এইবিলাক ইমান তাত মানে ইমান মানুহে এফৰ্ড দিয়া কোনো দৰকাৰ নাই। এতিয়া ধৰি লওক এটা ইণ্ডাষ্ট্ৰি কৰিব লাগিলে তেওঁ এখন উদ্যম ৰেজিষ্ট্ৰেশ্যন এটা লাগে, একো দিগদাৰ নাই, আপুনি অনলাইন কৰি দিলে, আইনৰ সুবিধা আছে, আপুনি অনলাইন কৰি দিলে হৈ গ'ল। আপুনি ফুডৰ ইণ্ডাষ্ট্ৰি কৰিছে, আপোনাক FSSAI লাইচেঞ্চ এখন লাগে, আপুনি অনলাইন কৰি দিলে আপোনাৰ ঘৰত আহি গ'ল কাগজখন। গতিকে এই ধৰণৰ যিবিলাক বস্তু আজিৰ পৰা 10 বছৰ আগতে মানুহে দৌৰিব লগা হৈছিলে, সেইখিনি বস্তু এতিয়া আমাৰ হাতৰ মুঠিতে হৈ গ'ল। আৰু তেনেকৈ এজেঞ্চিবিলাকো আছে, বহুত কনচালটেঞ্চি এজেঞ্চি আছে, সি কয় যে একো চিন্তা কৰিব নালাগে, GSTটো মই কৰি দিম। কোনোবাই কয় যে আপোনাৰ GST ৰিটাৰ্ণটো আপুনি চিন্তা কৰিব নালাগে, ডেইলি আপুনি যিটো চেলটো হয় চেলটো মোলৈ হোৱাটছএপ কৰি দিব, মই আপোনাৰ মাহৰ মূৰত ৰিটাৰ্ণটো মই কৰি দিম। তাৰমানে কি মই কৰা কামটোত মই নিজকে ভালকৈ ইনভলভ কৰি লৈ পেলাই মই সেই থাৰ্ড পাৰ্টিটো ইনভলভ যদি কৰি দিওঁ মোৰ এইবিলাক সমস্যাটো নাহে। আৰু যদি ভাবি যে মই চব কৰিম, ধৰি লওক এতিয়া এনেকুৱা বহুত কাহিনী আছে যে যদি আপুনি ভাবে যে মই এটা ইণ্ডাষ্ট্ৰি কৰিছোঁ, মই বস্তুখিনি মই বজাৰৰ পৰা নিজে কিনি আনিম, নিজে আকৌ তাক কাটিম বা মানে শ্বৰ্টিং কৰিম, তাৰপিছত তাক আনি মেচিনত ভৰাম, মেচিনৰ পৰা বস্তুটো অলপ পেকিঙো মই নিজে কৰিম, তেনেকৈ ইণ্ডাষ্ট্ৰি নহয়। তেনেকুৱা মানুহখিনি খুব বেছি দিনৰ কাৰণে তেওঁলোকে লাষ্টিং কৰিব পৰা নাই। আৰু সেইকাৰণে কওঁ যে যেতিয়া আপুনি ভাবিছে, কাৰণ ইয়াতে আচলতে চব কথা, মই এটা কথা কওঁ, এতিয়া সি কেনেকুৱা হয় কথাটো মই নাজানো, মানে চব কথা হ'ল পইচাছে মতলব। পইচাছে মতলবটো কেনেকুৱা এটা, মই আজি এটা কাম এটা কৰিবৰ কাৰণে গৈছোঁ, এটা ইণ্ডাষ্ট্ৰি কৰিছোঁ বা মই সেৱা এটা কৰিছোঁ, মই যদি তাত আজি 100 টকা বিনিয়োগ কৰোঁ তেনেহ'লে মোৰ নিজৰ মনত কি থাকিব যে এই 100 টকাটো যাতে পানীত নপৰে, 100 টকাটো যাতে ওলাই আহে, লাভ হওক বা নহওক এইটো পিছৰ কথা। গতিকে চব কথাত পইচাৰ লগত সম্পৰ্কটো আছে। যেতিয়া পইচাৰ লগত সম্পৰ্ক থাকে, এটা লেভেলত কামটো নিজে কৰিব লাগে আৰু এটা লেভেলত তেওঁ থাৰ্ড পাৰ্টি এংগেজ কৰিব লাগে। সেইটো মানে আটাইতকৈ বিউটিফুল মানে চলিউশ্যন, যে তেতিয়া সেই ধৰণৰ ইণ্ডাষ্ট্ৰিবিলাক বা সেই ধৰণৰ যিবিলাক ছাৰ্ভিচৰ কাম মানুহে কৰি আছে কাৰো আমি দেখা নাই যে বেয়া হৈছে বুলি পেলাই। এইটো মই খালি এটা উপদেশ যে সেই কামটো গোটেইখিনি কাম নিজে কৰিব নালাগে। হয় হয়, আচলতে মানে স্পেচিয়েলাইজড বুলি যিটো কয় তেনেকুৱা গ্ৰুপ কিছুমান আমি তৈয়াৰ কৰি ল'ব লাগে বা তেনেকুৱা ধৰণৰ গ্ৰুপৰ লগত আমি সংস্পৰ্শত থাকিব লাগে। তেনেকুৱা লাগে নিজে নিজে কৰিব। এতিয়া একাউণ্টছৰ যদি মই নিজে নাজানো, এতিয়া ধৰক কোনোবা এজন এণ্টাৰপ্ৰিনিয়ৰ এজনক আপুনি তেওঁ সিদিনাখন কলেজ বা ইউনিভাৰ্চিটি ক'ৰবাৰ পৰা আহিছে এটা কৰিবলৈ, মই তেওঁক যদি সোধোঁ যে তুমি মোক একদম একাউণ্টছৰ এখন GST ফৰ্মখন ফিল আপ কৰি দিয়া, তেওঁ কেনেকৈ কৰিব? সেইটোতো তেওঁ শিকিব নোৱাৰে। মই যদি কওঁ তেওঁ শিকিবলগীয়া হ'লে তেওঁ আকৌ বেলেগ এটা লাইনলৈ গুচি গ'ল আৰু সময় লাগিলে। এই সময় নষ্ট কৰিব নালাগে। তাৰ কাৰণে মানে যিবিলাক বিশেষ জ্ঞান থকা মানুহ, জনা মানুহ আছে, ইউ জাষ্ট পে' হিম আৰু তেওঁ নিজে কৰি দিব সেইখিনি কাম। তেতিয়া আমাক মানে সহজ হয়, গোটেই কামটো সহজ হয়। আৰু যেতিয়া যিমানে কামটো সহজ হ'ব তেতিয়া আমি বেছি এফৰ্ট দিব পাৰিম, বেছি সময় দিব পাৰিম আৰু বেছি মানে ডাঙৰ কৰি পৰিসৰটো ডাঙৰ কৰিব পাৰিম। সেইটো মানে নিজৰ সেইটো মানে আগত থাকে যে মোৰ আজি যদি ধৰি লওক 1000 বটল, ধৰি লওক 1000 বটল যদি বিক্ৰী হৈছে, মোৰ অহা মাহত মই টাৰ্গেটটো ধৰি লওক আৰু 100 বঢ়াই ল'লোঁ। 100 যদি নহৈ পেলাই সি আকৌ 900 আহিল, তেনেহ'লে মানে আই এম লুজিং 200 বটলছ। এটা হ'ল আইডিয়া, মই নিজে ফিক্স কৰিলোঁ 100 বটল,
সেইটো মোৰ মই বাঢ়িলে ভাল আছিল কিন্তু মই য'ত 1000 বটল মই দি আছিলোঁ তাৰ পৰা মোৰ আৰু 100 বটল কমিল তাৰমানে মোৰ আল্টিমেটলি মোৰ গোটেই এফৰ্টটো 200 বটলৰ মোৰ লোকচানটো আহিলে গতিকে সেইকাৰণে মানে যিখিনিহঁত কাম আউটচোৰ্চ কৰিব পৰা যায় সেইখিনি কাম আপুনি আউটচোৰ্চ কৰিব লাগে আৰু একো দিগদাৰ নাই আজিকালি আজিৰ দিনত একেবাৰে দিগদাৰ নাই মানে অসংখ্য ফাৰ্ম আছে তাৰ কাৰণে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ফাৰ্ম আছে কষ্ট একাউণ্টেণ্টৰ ফাৰ্ম আছে সেইবিলাক মানুহে নিজে ঘূৰিয়ে থাকে যে মোক তেওঁলোককো বিজনেছ লাগে গতিকে মান্থলি ৰিটাৰ্ণ কৰা এইবিলাক কামে অলপমান দিগদাৰ আৰু সেইখিনি কাম নিজে কৰিব পাৰে এতিয়া ধৰক আমি সকলোৱে জানো নিবনুৱা সমস্যাৰ যিটো ভয়াৱহতা সেইটো সকলোৱে জানে তেনেকুৱা ক্ষেত্ৰত আপুনি কি পৰামৰ্শ দিব কেনেদৰে আগবাঢ়িব পাৰে মানে আচলতে কৰোঁ বুলি ক'লে বহুতেই কৰিব পাৰে এতিয়া নকৰোঁ বুলি ক'লেতো একো নহয় যেনেকৈ ধৰি লওক এতিয়া মানে সদায় মেলে মিটিঙে এইবিলাক কৈ থাকোঁ যে আপোনাৰ 2019 চনত ৰাজ্য চৰকাৰে ক'লে যে অগৰৰ খেতি মানুহে কৰিব পাৰে মানে 5 হেক্টৰলৈ 35 বিঘা মাটিলৈকে মানুহে অগৰ খেতি কৰিব পাৰে এতিয়া যিবিলাক বুদ্ধিয়ক মানুহ সেইখিনি কৰিলে বাকীবিলাক চবেও বহি আছে ঘৰত কৰা নাই যে 7 বছৰ গছডাল পুৰঠ হ'লে বুলি ক'লে 6-7 লাখ টকা কিবা পায় মই ইমান বাৰ ভালকৈ নাজানো কিন্তু তথাপি তাৰ এটা ভেলু এটা আছে আমি দেখিয়ে আছোঁ তেনেকৈ আপুনি 40-50 লাখ টকা ইনভেষ্টমেণ্ট কৰি পেলাই এটা অগৰ ইণ্ডাষ্ট্ৰিও কৰিব পাৰে চাইটছ বুলি যিটো মানে ৱৰ্ল্ডৰ অৰ্গেনাইজেশ্যন আছে তেওঁলোকে প্ৰায় 70,000 লিটাৰ অগৰ তেল বিক্ৰী কৰিবৰ কাৰণে এবাৰ এলাউ কৰিছে 3 বছৰ গতিকে তাৰে যদি 1000 লিটাৰো যদি অসমৰ মানুহে বিক্ৰী কৰে কিমান আহিব 5,000 কোটি টকা আহিব 5,000 কোটি টকা আহিলে কোনোবাই যদি কৰে 50 লাখ টকা ইনভেষ্টমেণ্ট কৰি পেলাই যদি কিবা এটা কৰে ভাগটোতো চবেই পাব তেনেকৈ বাঁহৰ ক্ষেত্ৰতো তেনেকৈ আছে এতিয়া পেপাৰ মিলকেইটা বন্ধ হৈ গ'ল তাৰপিছত এতিয়া একো নাই গোটেই বাঁহ কাটিছে আৰু মানুহে লৈ গৈ আছে পূৰা বাঁহৰ ধূপকাঠি ইণ্ডাষ্ট্ৰি নাই ডাঙৰ ডাঙৰ মানুহবিলাকে কয় যে ইয়াৰ পৰা প্ৰতিদিনে ধূপকাঠিৰ গাড়ীবিলাক গ'লে ভাল আছিল একো ডাঙৰ কথা নহয় 1700 মেট্ৰিক টন বা বাঁহৰ ধূপৰ কাঠি ডেইলি লাগে কিন্তু কোনেও ইণ্ডাষ্ট্ৰি নকৰে এতিয়া যিবিলাক মানুহে কৰি আছে সেইটোতো এতিয়া বুৰ্বক মানুহ নহয় বুৰ্বক নেকি নহয় মই জনাতে 12টামান ইণ্ডাষ্ট্ৰি গুৱাহাটীৰ ওচৰতে আছে ছয়গাঁও সেই বেলটোতে আছে সেইবিলাক মানে দিনে দিনে প্ৰতি বছৰে এক্সপানশ্যন কৰি আছে কিন্তু তেওঁলোক বুৰ্বক নেকি যে মাৰ্কেট নাই কাৰণে তেওঁলোকে কৰা নাই মাৰ্কেট আছে কাৰণে ডেফিনেটলি কৰিছে আৰু ইনভেষ্টমেণ্ট কৰিছে কথা হ'ল সেইটো যে মানে এই গোটেই বস্তুটো যে মানে কৰিবলৈ ইচ্ছা আছে নে নাই সেইটোৰ ওপৰত ডিপেণ্ড কৰে মানে কোটিপতি হ'বৰ কাৰণে বেছি দিন নালাগে মই ক'লোঁ যে অগৰত যদি কোনোবাই হাত দিয়ে সি এনেই কোটিপতি হ'ব 45 দিনৰ ভিতৰত তাৰ 50 লাখ টকা আহিব 45 দিনত কেনেকৈ সেই এটা আৰু মানে যিটো আপোনাৰ ডেকত আপুনি দিব মেলিব 15 দিনৰ মূৰে মূৰে এটা চাইকেল হৈ থাকিব পূৰা ফাৰ্ষ্ট বেচ গ'ল ছেকেণ্ড বেচ গ'ল তোমাৰ 50 লাখ টকা ইনভেষ্ট কৰিলা তাৰপিছত 50 দিনৰ 90 দিনৰ ভিতৰত 50 লাখ টকা ঘূৰি আহিল এতিয়া কথা হ'ল আমাৰ অসমত যথেষ্ট মানে প্ৰাকৃতিক সম্পদ আছে যেনেকৈ আপুনি ক'লে বাঁহৰ কথা ক'লে অগৰৰ কথা বা বেলেগ বিভিন্ন ধৰণৰ আছে আমাৰ কিন্তু আমাৰ তাত তেনেকুৱা বিশেষ মানে উল্লেখযোগ্য ইণ্ডাষ্ট্ৰি মই সুধিছোঁ বাৰু আপোনাক মানে কি লাগে মানুহক সংস্থাপন লাগে অগৰ খেতিটো আজিতো নহয় আজি কিমান বছৰ পৰা চলি আছে ধূপকাঠিৰ বাৰু ঠিক আছে মই ধূপকাঠি এটা সময়ত ধূপকাঠি ইয়াতে গ্ৰ' কৰিছিলে তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ এটা বেয়া হ'ল ইন বিটুইন মানে ধৰি লওক মাৰ্কেট লৈ পেলাই কোনোবাই মানে যিবিলাক বায়াৰ কোনোবাই কৈছে মই 40 টকা দিম কোনোবাই কৈছে মই 30 টকা দিম আপোনাৰ যদি প্ৰডাকশ্যন কষ্ট হৈছে 40 টকা তাৰে সিহঁতৰ তেওঁলোকৰ ধৰি লওক এইটো লগৰে কোনোবাই ক'লে যে মই 20 টকাত দিম এই ধৰণে কিবা কিবি হৈ পেলাই বস্তুটো বেয়া হ'ল কিন্তু এতিয়াতো সি একদম ঠিকলৈ আহি আছে পূৰা এইটোতো নোহোৱা বস্তুটো নহয় আচলতে আমি এই ক্ষেত্ৰত আমি অলপ সজাগতাৰ প্ৰয়োজন আছে নেকি বাৰু কাৰণ ইমানখিনি সুবিধা আছে মানে মই কৈছোঁ যে আপুনি অসমখনত মই এই যে আপোনাৰ চৰকাৰী হিচাপতে 890টা 888টা আপোনাৰ ৰিজাৰ্ভ আইটেমে আছে ইণ্ডাষ্ট্ৰি কৰিব পৰা সেইবিলাকত মোৰ নোসোমাকৈ যদি 2টা বা 3টা অসমৰ মানুহে কৰে নহয় অসমখন এটা বেলেগ এটা চেপলৈ আহি যাব বেলেগ এটা চেপলৈ ইয়াত আহিব অসমৰ মাটি ইমান ধৰি লওক ইমান ভাল মাটি মানে বস্তু বুজিবই নালাগে নিজে নিজে হয় এতিয়া মানে প্ৰাকৃতিক খেতিৰ কথা কৈ আছে মানুহে তাৰপিছতে আপোনাৰ অৰ্গেনিক খেতিৰ কথা কৈ আছে যে সেইবিলাক যে আছে এতিয়া 3মহীয়া 90 ডেজৰ ক্ৰপবিলাকে বিৰাট পপুলাৰ হৈছে অসমত যেনেকৈ ধৰি লওক ষ্ট্ৰবেৰী 90 ডেজ বিৰাট পপুলাৰ তাতে হয়নে ষ্ট্ৰবেৰী তোমাৰ হৈছে নতুন ক্ৰপ আহিছে ড্ৰেগন ফ্ৰুটছ সোমাইছে বজাৰত এভোকাডো মাৰ্কেটিং এভোকাডোৰ হেৰি খেতি আৰম্ভ হৈছে ইয়াতে জুকুনি বুলি ফুডছ এটা ইয়াত আৰম্ভ হৈছে 500 টকা বেছিক প্ৰাইচ হয় ইয়াতে গুৱাহাটীত কিনি আমি আমাৰ নিচিনা মানুহে কিনিবই নোৱাৰোঁ সেইবিলাক বস্তু বাহিৰলৈ ওলাই গুচি যায় হয়নে গতিকে এই যিবিলাকত বস্তু আমাৰ ইয়াত হোৱা সুবিধাটো আছে সেইবিলাকত আমি মনোনিৱেশ কিয় নকৰোঁ
চবেই একেটাই কৰিলে বুলি ক'লে আৰু কালি নেমু এক্সপৰ্ট হৈছে গতিকে চবেই নেমু কৰি থাকিলেতো নহ'ব নেমু ঠিক আছে নেমু কৰা তুমি চিডলেছ নেমুটো যোৱা চিডলেছ নেমু লাগে বজাৰত তেনেকৈ নহয় জানো ঠিকে কঁঠাল লাগে এই ক'ভিডৰ সময়ততো আপোনালোকৰ কিমান নিউজ ওলাইছিলে ক'ভিড ইয়াৰ পৰা ছটা কণ্টেইনাৰ ক'ভিড হেৰি গৈছিলে কঁঠাল গৈছিলে কঁঠালৰ গুটি গৈছিলে ইয়াৰ পৰা তাৰপিছতো ৰৈ গ'ল পৰা কঁঠালৰ খেতিটো এতিয়াও লাগে মানুহ যে কঁঠালটো যদি খেতি হিচাপে যদি কৰে বুলি কয় ভাবেকে যে এটা হাই ভেলু এডেড প্ৰডাক্ট কৰিবৰ কাৰণে আমি কঁঠালটো ভাল কোৱালিটি মানে পুলি প্লান্টেশ্যন মেটেৰিয়েল লৈ পেলাই কৰোঁ তো একোতো দিগদাৰ নাই মানুহ কিয় চলিব নোৱাৰে আমাৰ হাঁহি মাতি চলিব হয় হয় আমাৰ কি ব্যৱসায়িক জ্ঞানৰ অভাৱ নে কিহৰ অভাৱ যাৰ কাৰণে মানে আচলতে দুইটা এটা হ'ল মানে যে মানে ধৰি লওক এতিয়া কাৰোবাক কথা ক'লে বুলি ক'লে দুখটো নিজৰ গাতে পৰিব থুটো পেলালে নিজৰ গাতে পৰিব এটা হ'ল মানে প্ৰচাৰ এটা লাগে হয় মানে সকলোৰে পৰা এটা উমৈহতীয়া এটা প্ৰচেষ্টা এটা লাগে প্ৰচাৰ এটা লাগে মানুহক আমি বুজাব লাগে যে তুমি এটা যদি সৰুকৈ মানে কি কয় পলি হাউচ এটা কৰি লৈ পেলাই যদি তুমি ভাল ভেৰাইটি যদি তুমি বিলাহী তুমি কৰিব পাৰা তোমাৰ পৰিয়ালটো গোটেইটো পৰিয়াল চলি যায় আকৌ যদি এইটো ক'ব পৰা যায় যে নহয় বোলে তুমি বজাৰৰ পৰা জলকীয়া কিনি আনি আছা বিলাহী কিনি আছা সেইটো নালাগে তুমি ইয়াতে ঘৰতে তুমি আৰম্ভ কৰা তেনেকৈ ধৰি লওক মাছৰুমতো সুবিধা আছে মাছৰুমটো কৰা নলবাৰীখন জানাই আনজানে আজিতো 400তকৈ বেছি মাছৰুম ফাৰ্মাৰ হৈ গ'ল তাতে কোনোবাই খবৰ লৈছে কোনেওতো খবৰ লোৱা নাই তাতে ঘৰে ঘৰে মাছৰুম কৰে ক'ত বিক্ৰী কৰে কেতিয়াবা খবৰ লৈছে কোনোবাই কোনো লোৱা নাই আমাৰ এই ভুল সেইটো এটা তাৰে তেওঁলোকৰ অসুবিধা হৈছে মানে কিনো অসুবিধা হৈছে কোনেও জানিবলৈ চেষ্টা কৰা নাই গতিকে এটা এটা বৃহৎ অঞ্চল এতিয়া লাহে লাহে এই মানুহবিলাকত তেনেকৈ সিহঁতে নিজে আহিছে আমি ফিচাৰী কথাটো আমি ভবা নাছিলোঁ এই ফিচাৰীটো আমি আমাৰতো একদম বহুত ল'ৰা ছোৱালী এইবিলাক ছোৱালীও ফিচাৰী কৰিছে ছাগলী পালন কৰিছে ছোৱালী মানুহে এইবিলাকতো কৰিব নোৱাৰা কামটো নাছিলে ঠিকে বাহিৰৰ ফালে গুচি গ'লে আমাৰ ছোৱালী মানুহ স্কুটি লৈ পেলাই এখন স্কুটিত 200-300 মুৰ্গী ওলমাই লৈ আনে লোকেল মুৰ্গী আনি গুৱাহাটীত বিক্ৰী কৰে কেতিয়াবা চাইছে কেতিয়াবা ইণ্টাৰভিউ লৈছে নেকি সিহঁতৰ নাই লোৱা কিন্তু মানুহেতো কৰিছে এইটো কৰি পেলাই এটা পৰিয়াল চলাই আছে তাৰমানে এই গোটেই বস্তুটো মই দেখিছোঁ যে এটা মানে এই যিবিলাক ভাল বস্তু এই ভাল বস্তুখিনি আমি মানে ভালকৈ ফ'কাছ কৰিব পৰা নাই মানুহৰ এইটো নহয় যে মানে আমাৰ ল'ৰা বা ছোৱালীয়ে এইটো মানে কামটো এইটো নকৰে আৰু আমি হয়তো ভালকৈ দিব নোৱাৰাৰ কাৰণে এতিয়া গৈ পেলাই চাউথত গৈ পেলাই কোনোবাই জেওৰা মাৰিছে কোনোবাই কুঁহিয়াৰ কাটিছে সেইবিলাক কৰি পেলাই আছে কোনোবা তামোল গছত তামোল পাৰি আছে সেইবিলাক খবৰো আমি গম পাওঁ যে তামোল পৰাৰ কাৰণেই সেই চাউথলৈ গৈছে গতিকে এই ধৰণৰ কথাখিনি হয় একেবাৰে মই এইটো মই ডিনাই কৰা নাই যে এই বস্তুটোত আমাৰ এটা উমৈহতীয়া এটা প্ৰচেষ্টা লাগিব আৰু অসম এনেকুৱা ঠাই মই কৈছোঁ যে এই অসম আৰু উত্তৰ পূৰ্বাঞ্চল লগ লাগি পেলাই যদি ভালকৈ কৰে প্লেন এই যদি কৰে অহা 5টা বছৰ যদি কাম কৰে ভাৰতবৰ্ষৰ আধা মানুহক খুৱাই থাকিব পাৰিব আৰু ইউ কেন আৰ্ণ এইটো বিজনেছ ইমান ডাঙৰ বিজনেছ এখন অঞ্চলত তাৰমানে অসমত ইমান ডাঙৰ বিজনেছ মানে সম্ভাৱনীয়তা আছে এতিয়া প্ৰয়োজন মানে আমাৰ ৰাইজ সকল ওলাই আহিব লাগিব গোটেইখিনি হয় চবৰে মানে সমূহীয়াকৈ লাগিব চৰকাৰো লাগিব আমি যিবিলাক NGOs কাম কৰি আছে তেওঁলোকৰো ছাপোৰ্টটো লাগিব মানুহখিনিক মানে বুজাব লাগিব এইটো নহয় যে মই আজি কিবা এটা কাম কৰি পেলাই কাইলৈ মই তেওঁক ঠগি পেলাই মই পলালোঁ সেইটো নহয় যে এইটো এটা সমূহীয়াভাৱে সকলোৱে এটা এফৰ্ট দিলে এই বস্তুটোৱে ওলোটা হৈ যাব গোটেই হয় এই ক্ষেত্ৰত আৰু এটা আইন এখন নেকি উন্নতি 2024 কিবা এটা তেনেকৈ আমি শুনিছোঁ খবৰ এটা পাইছোঁ এই সম্পৰ্কে অকণমান জানিব উন্নতিত 2024খন এখন হ'ল মানে কেন্দ্ৰীয় চৰকাৰে এখন দিয়া আঁচনি এই আঁচনিখন যোৱা 9 মাৰ্চ তাৰিখে ঘোষণা হৈছে আৰু এখন অহা 10 বছৰৰ কাৰণে থাকিব এই আঁচনিখনৰ যোগেদি উদ্যোগ আৰু সেৱা এই দুইটা বিষয়ে তেওঁলোকে চৰকাৰৰ পৰা সাহায্য পাব তেওঁলোকে বিশেষকৈ 3টা সাহায্য পাব এটা হ'ল যে তেওঁলোকে এটা কেপিটেল ইনভেষ্টমেণ্ট ছাবচিডি যিবিলাক উন্নত জিলা সেইবোৰত আপোনাৰ 30% 5 কোটি টকালৈকে আৰু যিবোৰ অনুন্নত উদ্যোগিক জিলা মই সেইটো ক'ম বাৰু উন্নত উদ্যোগ জিলাবিলাকে তেওঁলোকে 7.5 কোটি টকালৈকে পাব উন্নত জিলা যিকেইখন কৈছে অসমৰ 5খন জিলাক উন্নত জিলা বুলি কৈছে এই আঁচনিখনৰ আণ্ডাৰত সেইটো হ'ল কামৰূপ মেট্ৰ' তাৰপিছতে হ'ল নলবাৰী নগাঁও আৰু যোৰহাট এই 5খন জিলাই এই 30%কৈ পাব আৰু বাকীখিনি অসমৰ জিলাবিলাকে পাব হেৰিকৈ এই মানে কি বুলি কয় বা 50%কৈ পাব 7.5 কোটি টকা মেক্সিমাম ছাবচিডি 2 নম্বৰটো হ'ল যে তেওঁলোকে যিটো লোন ল'ব বেংকৰ পৰা ইণ্টাৰেষ্টৰ কাৰণে যিটো ইণ্টাৰেষ্ট থাকে সেই ইণ্টাৰেষ্টৰ 3%
3% হিউজ মানে হেৰি এমাউণ্ট 3% উন্নত জিলাখিনিয়ে আপোনাৰ পাব মানে সিহঁতেও পাব সেই কি কয় 7 বছৰৰ কাৰণে আৰু বাকীখিনিয়ে ইহঁতে মানে 5%কৈ পাব তাৰমানে উন্নত জিলাই 3% পাব আৰু বেকৱাৰ্ড যিখিনি অনুন্নত জিলাখিনিয়ে 5%কৈ পাব তাত কোনো আপাৰ লিমিট নাই আৰু 3 নম্বৰটো হ'ল যে তেওঁলোকে বস্তু বিক্ৰী কৰি পেলাই মানে সি সেৱাই হওক বা উদ্যোগীয়ে হওক তেওঁলোকে যিটো নেট GST দিব কাৰণ GST দিব লাগে দিয়াৰ পিছতে গোটেই বছৰত যিখিনি GST তেওঁ দিলে সেই GSTখিনি 10 বছৰৰ কাৰণে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিব গতিকে এইখন আঁচনি অহা 10 বছৰলৈকে থাকিব মই ক'লোৱেই আৰু 83,000 মান মানুহে এমপ্লয়মেণ্ট পাব বুলি চৰকাৰে ভাবিছে প্ৰায় 2,100 মানুহে ইয়াত আবেদন কৰিব বুলি ভাবিছে কিন্তু মোৰ এছেছমেণ্ট মতে এইটো আচলতে বহুত ওপৰলৈ যাব কাৰণ মানুহবিলাকে এতিয়া অলৰেডি কামখিনি আৰম্ভ কৰিছে আৰু তেওঁলোকে এটা কাম আছে যে যিসকলে শুনি আছে মই তেখেতসকলৰ কাৰণে কৈছোঁ যে উন্নতিত যদি কিবা এটা ইনচেণ্টিভ পাবলগীয়া হয় তেখেতৰ সেই ইণ্ডাষ্ট্ৰি বা সেৱাটো তেওঁ অহা 31 মাৰ্চ 2026 ভিতৰত তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কিছুমান আমাৰ হাতত নহয় জানো 2026 যিহেতু সময় দিছে নহয় বেছি সময় নহয় সেইটো কাৰণ এইখিনি সময়ত তেওঁ কৰিব লগা কাম কেইবাটা আছে এটা হ'ল তেওঁ প্ৰজেক্টটো আইডেণ্টিফাই কৰা মই যেনেকৈ প্ৰথমতে ক'লোঁ প্ৰজেক্টটো আইডেণ্টিফাই কৰিলে তেওঁ মাটি ঠিক ঠাক কৰিলে কৰি মেলিলে তেওঁ প্ৰজেক্ট ৰিপৰ্ট বনালে লৈ পেলাই তাৰপিছত বেংকত দিলে বেংকে চেংচন দিলে বেংকৰ চেংচন আৰু তেওঁ যিটো এপ্ৰাইজেলটো হোৱাৰ পিছতে তেওঁ আপ কৰিব লাগিব গতিকে আজি যদি কোনোবা ভাবিছে মোৰ হাতত এবছৰ সময় আছে মই তেখেতক কৈছোঁ তেখেতৰ একদম শেষৰ দিনাখন 31 মাৰ্চ 2026 আগদিনাখন ৰাতি তেওঁ শুব নোৱাৰা হ'ব তেওঁ কাৰণ আমাৰ ইয়াতে অলপ জানেই আৰু সদায় বেংকত গুচি গ'ল ছমাহ দৌৰি থাকিলে তাতে তাৰপিছত ইলেক্ট্ৰিচিটিৰ কাৰণে গুচি গ'ল চেংচনটো হওঁতে দেৰি লাগিলে গতিকে যিসকলে কৰিব খুজিছে তেখেতসকলে আগতে কৰক আৰু ইণ্ডাষ্ট্ৰি তাৰে কি ইণ্ডাষ্ট্ৰি কৰিব নোৱাৰে সেইটো উন্নতিত কোৱা হৈ আছে কিন্তু বাকীখিনি ক্ষেত্ৰত মই এটা কৈ যাওঁ যে ছাৰ্ভিচ ছেক্টৰত কি কৰিব পাৰে তেওঁ হস্পিটেল খুলিব পাৰে ডায়েগনষ্টিক লেবৰেটৰী কৰিব পাৰে তেওঁ হোটেল খুলিব পাৰে ষ্টাৰ কেটেগৰী নে নন ষ্টাৰ কেটেগৰীৰ কথা কোৱা নাই হোম ষ্টে কৰিব পাৰে তাৰপিছত তেওঁ থিয়েটাৰ মোবাইল থিয়েটাৰো কৰিব পাৰে তেওঁ চিনেমা হলো পাতিব পাৰে তেওঁ এমিউজমেণ্ট পাৰ্ক কৰিব পাৰে গতিকে এনেকৈ এখন বৃহৎ লিষ্ট এখন আছে যে ছাৰ্ভিচ ছেক্টৰত যিখিনি আমাৰ মানুহখিনিৰ কাৰণে কৰিবৰ কাৰণে অত্যন্ত মানে উপযোগীকৈ সেইখিনি দিয়া হৈছে গতিকে এইটোত যদি আৰু নহয় এই যদি উন্নতিত যদি এইবিলাক নহয় আৰু ভৱিষ্যতেও নহয় ইছৰাম তেনেকৈ নক'ব আমি আশা ৰাখিছোঁ আমাৰ অনুষ্ঠানটো চাই হ'লেও বা আমাৰ যুৱক যুৱতীসকলে নিশ্চয় এই সুবিধাখিনি লওক আৰু অসমলৈ মানে যিটো উন্নতিৰ মানে আইনখন যিখন প্ৰণয়ন হ'বলৈ গৈছে অসমৰ উন্নতি আঁচনিখন হ'বলৈ গৈ আছে গতিকে আঁচনিৰ সুবিধাখিনি লওক আৰু অসমৰ যিটো অৰ্থনৈতিক মানে ভেটিটো অলপ সবল হওক আমি সেইটোৱে আশা ৰাখিছোঁ আৰু এটা কথা মই খুব চমুকৈ জানিব বিচাৰিম যে এই খবৰখিনি যে আপুনি দিলে বা এইখিনি কথা আমি যদি আৰু কোনোবা অফিচত গৈ আমি প্ৰেক্টিকেলি আৰু কিছুমান জানিব যদি বিচাৰোঁ ক'ত যাব লাগিব মানে আচলতে প্ৰত্যেক ডিষ্ট্ৰিক্টতে বা ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ আছে মানে DICC বুলি কয় প্ৰত্যেকখন জিলাতে আছে তেওঁলোকৰ তাত যাব পাৰে আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ আছে মানে তাত যাব পাৰে আমাৰ ইণ্ডাষ্ট্ৰি এছ'চিয়েশ্যনবিলাক আছে যেনেকৈ ফাইনাৰ আছে ICC CII এনেকুৱা যিবিলাক এছ'চিয়েশ্যন আছে সেইবিলাকৰ লগতো যাব পাৰে লঘু উদ্যোগ ভাৰতী আছে তেওঁলোকৰ মানে নিজৰ এটা কনচালটেঞ্চি চেলে আছে যে কোনোবাই গ'লে যাতে তেওঁ ভালকৈ বুজাই দিব পাৰে এনেকৈ আছে এইখিনি অকণমান খবৰ ল'লে তেওঁ নেটৱৰ্কটো কৰি ল'ব পাৰে হয় গতিকে আমি আশা ৰাখিছোঁ আমাৰ নিশ্চয় আমাৰ দৰ্শকসকলে যিসকলে চাই আছে এই সুবিধাসমূহ গ্ৰহণ কৰিব আৰু অসমৰ অৰ্থনৈতিক বিকাশত তেওঁলোকে সহায় আৰু সহযোগ কৰিব আপোনাৰ পৰা বহুখিনি কথা আমি জানিব পাৰিলোঁ আশা ৰাখিছোঁ আমাৰ দৰ্শকসকলে নিশ্চয় ভাল পাইছে ধন্যবাদ নমস্কাৰ